নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে পৱন খেৰাই উত্থাপন কৰা সকলো তথ্য ভুৱা। মুখ্যমন্ত্ৰীৰ পত্নীৰ হাতত নাই 3খন দেশৰ পাছপৰ্ট। তদন্তৰ অন্তত এই ঘোষণা ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ। পৰৱৰ্তী খবৰ, অৱশেষত সুপ্ৰিম কোৰ্টত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গোচৰ ৰুজু। দুখনকৈ ৰাজ্যত নিৰ্বাচন প্ৰক্ৰিয়া চলি থকাৰ মাজতে 18 এপ্ৰিলত প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰৰ নিয়ন্ত্ৰণাধীন দূৰদৰ্শন চেনেল আৰু সংসদ টিভিৰ জৰিয়তে নিশা 8:30 সদনত মহিলা সংৰক্ষণ অধ্যাদেশ বাতিল হোৱা কেন্দ্ৰ কৰি দিয়া ভাষণত তৃণমূল কংগ্ৰেছ DMK দলক কঠোৰভাৱে সমালোচনা কৰিছিল। নিৰ্বাচনী অধিসূচনা চলি থকাৰ সময়ত চৰকাৰী মাধ্যমৰ অপব্যৱহাৰৰ বিৰোধিতাৰে কংগ্ৰেছ নেতা TN প্ৰতাপনে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক লোমহৰ্ষক হত্যাকাণ্ড। এইবাৰ নিজ কন্যাই হত্যা কৰিলে মাতৃক। লগতে পিতৃ আৰু ভগ্নীৰো জীৱন শেষ কৰাৰ চেষ্টা এইগৰাকী কন্যাৰ। পশ্চিম কাৰ্বি আংলঙত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। এইবাৰ নিজ কন্যাই শিৰচ্ছেদ কৰিলে জন্মদাত্ৰী মাতৃক। খোৱাপাতিতে মাতৃৰ লগত কন্যাই সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। কন্যাৰ দাৰ ঘাপত শিৰচ্ছেদ হ'ল মাতৃ অনুমাই মালাং। পশ্চিম কাৰ্বি আংলঙৰ ডেৰামুখৰ লালুং গাঁৱত সংঘটিত হৈছে এই ঘটনা। মাতৃৰ লগতে পিতৃ আৰু ভগ্নীকো দাৰে ঘপিয়াই হত্যাৰ চেষ্টা। আৰু ইতিমধ্যে হত্যাকাৰী কন্যাক আটক কৰিছে আৰক্ষীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা। আৰু এই সন্দৰ্ভত ৰাজ্যৰ 21খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত এইবাৰ ওলাইছে চিলিণ্ডাৰ চোৰ। সোণৰূপ নহয়, এইবাৰ চিলিণ্ডাৰত চকু চোৰৰ দলৰ। দক্ষিণ কামৰূপত ৰন্ধন গেছৰ চিলিণ্ডাৰ চুৰি কৰি গ্ৰেপ্তাৰ হৈছে 4টাকৈ গভাইত চোৰ। গ্ৰেপ্তাৰ হোৱা চোৰকেইটা হৈছে ক্ৰমে বিকি দাস, ৰিদীপ দাস, মহেশ দাস আৰু শ্বাহজাহান। এই 4গৰাকী গভাইত চোৰক গ্ৰেপ্তাৰ কৰিছে পলাশবাৰী আৰক্ষীয়ে। ধৃত চোৰকেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে 37টা চিলিণ্ডাৰ, কাঁহী বাতি আৰু এখন চেণ্ট্ৰ বাহন। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ মাজতে বিজেপি প্ৰাৰ্থীক দৌৰাই প্ৰহাৰ উত্তেজিত জনতাৰ। খেদি প্ৰহাৰ কৰিলে বিজেপি প্ৰাৰ্থীজনক। পশ্চিমবংগৰ কুমাৰগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰক আক্ৰমণ, উত্তেজিত জনতাৰ। নিৰ্বাচনৰ মাজতে বিজেপি প্ৰাৰ্থীক প্ৰহাৰ, উত্তেজিত জনতাৰ। খেদি প্ৰহাৰ কৰিলে বিজেপি প্ৰাৰ্থীজনক। কুমাৰগঞ্জ সমষ্টিৰ বিজেপি প্ৰাৰ্থী শুভেন্দু চৰকাৰক আক্ৰমণ। বিজেপিৰ অভিযোগ মতে এই আক্ৰমণৰ আঁৰত TMCৰ কাৰ্যকৰ্তাসকল জড়িত হৈ আছে। দৌৰি নিজৰ প্ৰাণ ৰক্ষা কৰে শুভেন্দু চৰকাৰে। উল্লেখযোগ্য যে পশ্চিমবংগৰ প্ৰান্তে সংঘটিত হৈছে ভয়ংকৰ নিৰ্বাচনী হিংসা। পৰৱৰ্তী খবৰ, জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি সম্পন্ন। ফাষ্ট ট্ৰেক আদালতত সম্পন্ন হয় শুনানি। আৰু অহা 30 এপ্ৰিলত ৰায়দান ঘোষণা কৰিব আদালতে। পৰৱৰ্তী খবৰ, ই ৰিক্সা চালকসকল সাৱধান। এতিয়াৰ পৰা যধে মধে চলাব নোৱাৰিব ই ৰিক্সা। ৰাজপথত উঠিলেই জব্দ কৰা হ'ব ই ৰিক্সা। নিয়ম নমনা ই ৰিক্সাৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ বৃহৎ অভিযান। নলবাৰীত জব্দ কৰা হৈছে শ ই ৰিক্সা। ভয়ংকৰ যান জঁটৰ পৰা ৰক্ষা পাবৰ বাবে একশ্যন মোডত পৰিবহণ বিভাগ। ৰাজপথত উঠিলে এতিয়াৰ পৰা জব্দ কৰা হ'ব ই ৰিক্সা।
নিয়ম নমনা ই ৰিক্সাৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ বৃহৎ অভিযান। শ শ ই ৰিক্সা জব্দ কৰিছে পৰিবহণ বিভাগে। নলবাৰী চহৰৰ মাজমজিয়াত এইবাৰ ই ৰিক্সাৰ বিৰুদ্ধে চলিল ধাৰাবাহিক অভিযান। ভয়ংকৰ যান জঁটৰ পৰা ৰক্ষা পাবৰ বাবে একশ্যন মোডত পৰিবহণ বিভাগ। লাইচেন্স ফিটনেছ নোহোৱা ই ৰিক্সাৰো চলাচল বন্ধ কৰা হৈছে। বৈধ কাগজ পত্ৰ অবিহনে ই ৰিক্সা চলোৱা চালকক জৰিমনা বিহা হৈছে। পৰৱৰ্তী খবৰ, পশ্চিমবংগত সম্পন্ন হ'ল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। বিয়লি 5 বজা পৰ্যন্ত 90% ভোটাৰৰ ভোটদান সম্পন্ন। উল্লেখযোগ্য যে পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা অৰ্থাৎ বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনৰ 152টা সমষ্টিত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ আৰু বিয়লি 5 বজা পৰ্যন্ত 90% ভোটাৰে ভোটদান সম্পন্ন কৰে পশ্চিমবংগত। পৰৱৰ্তী খবৰ, কিছুমান লোকে কয় যে মোদী আমেৰিকাৰ ওচৰত হাৰ মানিলে, কিন্তু তেওঁ কেতিয়াও কাৰো ওচৰত শিৰনত নকৰে। মই তেওঁৰ ব্যক্তিত্বক ওচৰৰ পৰা দেখিছোঁ। তেওঁ এজন অতি শক্তিশালী নেতা। ৰাষ্ট্ৰৰ স্বাৰ্থত তেওঁ কূটনৈতিক আৰু সুশৃংখল পদ্ধতিৰে আগবাঢ়িব। আমি অপাৰেশ্যন সিন্দুৰত আমাৰ শক্তি আৰু সংযম প্ৰদৰ্শন কৰিছোঁ। বিচক্ষণতা আৰু দৃঢ় সংকল্পই প্ৰধানমন্ত্ৰীৰ স্বভাৱ। এই মন্তব্য অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ। পৰৱৰ্তী খবৰ, হৰমুজ এতিয়া আমাৰ নিয়ন্ত্ৰণত। আমেৰিকান নৌসেনাৰ অনুমোদন অবিহনে এখনো জাহাজ পাৰ হ'ব নোৱাৰে ষ্ট্ৰেইট অৱ হৰমুজেৰে। শেহতীয়াকৈ এই বৃহৎ ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰ, দিল্লীত দেশ জোকাৰি যোৱা নৃশংস হত্যাকাণ্ড। IRS বিষয়াৰ কন্যাক ধৰ্ষণৰ পিছত ডিঙি চেপি হত্যা, এইটো দুৰ্বৃত্তৰ। ৰাহুল মীনা নামৰ এইগৰাকী লম্পট যুৱকে সংঘটিত কৰে এই জঘন্য কাণ্ড। উল্লেখযোগ্য যে বিগত 8 মাহ পূৰ্বে বিষয়াগৰাকীৰ বাসগৃহত বন কৰা হিচাপে আছিল এইগৰাকী 23 বছৰীয়া ৰাহুল আৰু ঘৰত কোনো নথকাৰ সুযোগত ৰাহুল মীনাই প্ৰৱেশ কৰে বিষয়াগৰাকীৰ বাসগৃহত। সেই সময়ত যুৱতীগৰাকী অধ্যয়নৰত অৱস্থাত আছিল UPSC পৰীক্ষাৰ বাবে আৰু যুৱতীগৰাকীক দাবী কৰা ধন লাভ নকৰাৰ বাবে ধৰ্ষণ কৰি হত্যাৰ অভিযোগ। সম্প্ৰতি দিল্লী আৰক্ষীৰ জিম্মাত ৰাহুল। পৰৱৰ্তী খবৰ, সোণৰ সুৰাসুৰে হ্ৰাস পালে সোণৰূপৰ দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম। এফালে বৃদ্ধি পাইছে সোণৰ চাহিদা, আনফালে সোণৰ বৰ্ধিত দামৰ বাবে মধ্যবিত্ত লোকৰ বাবে সোণ ক্ৰয় কৰাটো চিন্তাৰ কাৰণ হৈ পৰিছে। সোণ ক্ৰয় কৰাৰ পূৰ্বে আপুনি সোণৰ দাম জানি লোৱাটো খুবেই প্ৰয়োজনীয়। প্ৰতিদিনে সোণৰ দামৰ পৰিৱৰ্তন হয়, সেয়ে সোণ ক্ৰয়ৰ পূৰ্বে সোণৰ দাম জনাটো আপোনাৰ বাবে একেবাৰে প্ৰয়োজন। যদিহে দাম নজনাকৈ সোণ ক্ৰয় কৰিবলৈ যায় তেন্তে আপুনি নিশ্চিতভাৱে সমস্যাত পৰিব পাৰে। কেতিয়াবা যদি দাম হ্ৰাস পায়, কেতিয়াবা আকৌ দাম বৃদ্ধি পায়। সোণৰ দাম উত্থান পতনৰ মাজতে আপুনি ল'ব লাগিব সিদ্ধান্ত। সোণৰ দাম পৰিৱৰ্তন হৈ থাকে বাবে সোণ কিনাৰ পূৰ্বে জানি লওক সোণৰ দাম। আজি গুৱাহাটীৰ বজাৰত প্ৰতি 10 গ্ৰাম সোণৰ দাম কিমান হৈছে চাওঁ আহক। মানি কণ্ট্ৰলৰ মতে আজি গুৱাহাটীত 22 কেৰেটৰ প্ৰতি 10 গ্ৰাম সোণৰ দাম 1,50,440 টকা হৈছে। বুধবাৰে 10 গ্ৰাম 22 কেৰেটৰ সোণৰ দাম আছিল 1,50,970 টকা আৰু আজি প্ৰতি 10 গ্ৰাম সোণত হ্ৰাস পালে 530 টকা। সেইদৰে মানি কণ্ট্ৰলৰ মতে আজি গুৱাহাটীত 24 কেৰেটৰ প্ৰতি 10 গ্ৰাম সোণৰ দাম 1,51,110 টকা। বুধবাৰে প্ৰতি 10 গ্ৰাম 24 কেৰেটৰ সোণৰ দাম আছিল 1,51,590 টকা। অৰ্থাৎ আজি প্ৰতি 10 গ্ৰাম 24 কেৰেট সোণত দাম হ্ৰাস পালে 490 টকা।